ৰাতিটো পাৰ হৈ ৰাতিপুৱা কেতিয়ানো হয় গমকৈ নাপাওঁ। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মই আনিতি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠি একদম দৌৰা-দৌৰি লাগি যায় পুৰা কামত। আৰু আমাৰ ঘৰত যিহেতু মাহী আৰু মাইনী আছে, সেইকাৰণে মোৰ কাম অলপ কমিছে। আৰু বেটা দুটাকো সিহঁতি পুৰা চাই আছে যে, আৰু এইফালে মকুতা দিদিয়ে কাম কৰি আছে, আৰু এটা বেটা শুই আছে, এটা বেটাক মই লৈ আছোঁ। আৰু মাহীহঁত থকাৰ কাৰণে মই অলপ সোনকালে আজৰি হ'বলৈও পাৰিছোঁ গা পা ধুই আৰু এইফালে ৰুটি বনালোঁ, আৰু ৰুটি আৰু আলু ভাজি আমি এতিয়া ব্ৰেকফাষ্ট কৰিম। মই বেটা যিহেতু আমনি কৰিছে, বেটাক লৈয়ে খাইছোঁ। এতিয়া ল'ৰালৈ খাবলৈ শিকিছোঁ আৰু লাহে লাহে। আৰু এইফালে দুপৰীয়া বনোৱা হৈছে কণী তৰকাৰী। মই কণী তৰকাৰী খাই খুবেই ভাল পাওঁ, কিন্তু হাজবেণ্ডে বেয়া পায়। মই লগ নাপাওঁ কাৰণে সদায় ভাবোঁ কি কণী তৰকাৰী খাম, কিন্তু মই নবনাওঁ, অকলে খাব মন নাযায়। আজি যিহেতু মাহীহঁত আছে, মাহীহঁতে কণী তৰকাৰী খায়, সেইকাৰণে বোলো মাহীক কৈছোঁ তুমিয়ে বনোৱা আৰু মই খামহে আৰু বেটা এটা শুইছে, এটা উঠিছে, এনেকুৱা হৈছে। এটাক থওঁ তাৰপিছত আকৌ এটাক লওঁ, এনেকুৱাকৈ আছোঁ আজি। তাহাঁতক লৈ আজি মই বহুতখিনি কাম কৰি থাকিবলগীয়া হৈছে। এয়া বেটাহঁতৰ কাপোৰ শুকালে নাই শুকা বোলো চাওঁ, চাই আকৌ সেইখিনি ভৰাই দিওঁ। যিহেতু বতৰটো অলপ বেয়া আছিলে, কাপোৰ শুকাওঁতে দুদিন লাগি গৈছে। আৰু পিন্ধা কাপোৰ চেপা নাই, যিহেতু চবেই ক'লে চেপিলে বোলে গা ভাঙি থাকে, সেইকাৰণে চেপা নাই যে মুঠিয়াই মেলা হৈছে। কাপোৰ শুকাবলৈও অলপ টাইম বেছিকৈ দৰকাৰ হৈছে। আৰু কোচাত ধুনীয়াকৈ থাকে, অকণ মানুহ নাকানে, দেখিছে নহয়। কোচাত লৈ মই কাম কৰি থাকিব পাৰোঁ, কিন্তু বিচনাত থৈ মই কাম কৰিব নোৱাৰোঁ। আৰু এতিয়া বিচনাত দিছিলোঁহে, এয়া চাওক ভৰি হাত মাৰিবলৈ আৰম্ভ কৰিলেই। মই তাকে ওচৰতে বহি চাই আছোঁ, কান্দিব নি, কাৰণ কান্দিলে কোচত ল'ব লাগিব উঠাই। বেছি কান্দিব দিলে নাড়ীটো এনেকৈ ফুলি যায়। আমাৰ ডাঙৰ বেটাৰ অকণমান নাড়ীটো ফুলি গৈছে, কেলৈ জানো। আৰু কিবা কৰিলে ভাল হ'ব, মালিচ কৰা আকৌ ধাইমাই কৈছে যে বোলে সেকিলে অলপ কমি যাব। তাকে অলপ চিন্তাও লাগি থাকে ন, গম নাপাওঁ নহয় সেইবোৰ কি কেনেকৈ কৰিব লাগে, একেবাৰে নাজানো। নতুনকৈহে মা বনিছোঁ ধৰক। আৰু এইফালে এতিয়া মমায়েক আহিছে, মমায়েকে লৈছে টিকলাক। আৰু এইফালে আৰফিদে আহিছে, আৰফিদে মোবাইল টিপি আছে। মই এটাক খুৱাই এটাক চাহিলক দি মই ধুনীয়াকৈ বোলো ভাতটো খাই লওঁ। আৰু এতিয়া ভাতটো খাই থাকোঁতে এইয়া দেখিছে নহয়, শুৱাই থৈ যোৱা টিকলাটো আকৌ উঠিলে। মই এতিয়া এনেকুৱা স্পীড ভাত খাইছোঁ নহয়, যেনে তেনে গিলিছোঁ। এনেকুৱা লাগিছে ভাতটো আধাতে এৰিয়ে দিওঁ নেকি, আকৌ ভাবোঁ নাই মইতো খাব লাগিব, মই নাখায় তাহাঁতক কেনেকৈ খুৱাম। আৰু গধূলি আমাৰ ঘৰলৈ পিংকি মাহীও আহিলে, আজি মিলি মাহী পিংকি মাহী চব থাকিলে আমাৰ ঘৰতে, সেইটো কাৰণে বহুত বেছি ভাল লাগিলে। আৰু আমি ইমানেই লেকচাৰ মাৰিলোঁ যে ভিডিঅ' কৰিবলৈ নহ'লে। বাৰু যি কি নহওক, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই।